বন্ধুসকল আপোনালোকে যদি নতুন ফাৰ্মাৰ পোৱালি বৰ্ডিং কেনেকুৱা কৰিব এটা পোৱালিও নমৰাকৈ আজিৰ টপিকটো ইয়াৰ ওপৰত আপোনালোকে যদি পোৱালি বৰ্ডিং কৰিছে আপোনালোকে প্ৰথম কথাটো হৈছে পোৱালি ৰাউণ্ডকৈ বৰ্ডিং কৰিব মানে ৰাউণ্ড জাগাত বৰ্ডিং কৰিব মানে চাৰিকোণীয়া জাগাত বৰ্ডিং নকৰিব প্ৰথম কথাটো হৈছে সেইটো দ্বিতীয় কথাটো হৈছে যে আপোনালোকে টেম্পাৰেচাৰ যেটো তাতে লাইট ফিটিং কৰিব টেম্পাৰেচাৰ আপোনালোকে একুৰেট টেম্পাৰেচাৰ দিব লাগিব একুৰেট টেম্পাৰেচাৰ বুলি ক'লে প্ৰথম উইকত আপোনালোকে 33 to 35 ডিগ্ৰী টেম্পাৰেচাৰ দিব সেকেন্ড উইকত আপোনালোকে প্ৰতি সপ্তাহত আপোনালোকে 2 ডিগ্ৰী টেম্পাৰেচাৰ কৈ কমাই আনিব যেতিয়া নৰমাল টেম্পাৰেচাৰ বৰ্তমান ধৰক নৰমাল টেম্পাৰেচাৰ 20 বা 27 বা 30 তেতিয়া নৰমাল টেম্পাৰেচাৰ লগত যেতিয়া বৰ্ডিংৰ টেম্পাৰেচাৰ কমাই আনোতে মিলি যাব সেই মিলি যোৱাৰ সময়ত আপোনালোকৰ বৰ্ডিং ক্লিয়াৰ হোৱা বুলি গম পাব আৰু কথাটো হৈছে আপোনালোকে পোৱালি নমৰাৰ কাৰণে মেডিসিন কি ইউজ কৰিব মেডিসিন আপোনালোকে প্ৰথম কথাটো হৈছে প্ৰথম যিদিনা পোৱালি ল'ব 2 নম্বৰ দিনত আপোনালোকে ৰাতিপুৱা লিগজেন পাউডাৰ দিব প্ৰতি 1 লিটাৰ পানীত 1 গ্ৰাম লিগজেন পাউডাৰ দিব দি ফেলে পোৱালি খাদ্য পানীৰ লগত খাবলৈ দিব সেকেন্ড হৈছে ৰাতি আপোনালোকে মাল্টি ভিটামিন যেটো আছে মাল্টি ভিটামিন যিকোনো ভিটামিন দিব আৰু আপোনালোকে এই বস্তুটো মেডিসিনটো 3 দিন কন্টিনিউ দিব যিকোনো মেডিসিন আপোনালোকে ইউজ কৰক 3 দিন কন্টিনিউ ইউজ কৰিবই লাগিব আৰু আপোনালোকে টেম্পাৰেচাৰটো মেইনটেইন কৰিব আৰু 4 দিন 5 দিন 6 দিনত আপোনালোকে এমবিপ্লেক্স ইউজ কৰিব এমবিপ্লেক্স যেটো আছে হেতু ইউজ কৰিব 7 নম্বৰ দিনত আপোনালোকে F1 ভ্যাকসিন কৰিব 8 9 10 নম্বৰ দিনত আপোনালোকে মাল্টি ভিটামিন দিব আৰু এনেকুৱাকৈ আপোনালোকে যেতিয়া নৰমাল টেম্পাৰেচাৰৰ লগত বৰ্ডিং টেম্পাৰেচাৰ মিলি আহিব তেতিয়া বৰ্ডিং ক্লিয়াৰ হোৱা বুলি ক'ব এনেকুৱা মানে কৈ বৰ্ডিং কৰিলে পোৱালি মৃত্যু নহয় সো এনেকুৱা ধৰণৰ বৰ্ডিং কৰিবলৈ চেষ্টা কৰিব আৰু পোৱালি লাগিলে আমাৰ লগত যোগাযোগ কৰিব